যিসকল বন্ধু বান্ধৱীৰ NRCৰ সময়ত আধাৰ কাৰ্ড বনাবৰ বাবে বায়োমেট্ৰিক দিয়াৰ পিছতো বায়োমেট্ৰিক লগ হৈ আছে বা প্ৰচেছিং হৈ আছে, যাৰ বাবে এতিয়াও আধাৰ কাৰ্ড বনাব পৰা নাই, সেই ব্যক্তিসকলে চক্ৰ বিষয়ৰ কাৰ্যালয়ত বা DFC অফিচত বা ওচৰৰ ব্লকত গৈ এখন ফৰ্ম ফিল আপ কৰি তলত দিয়া ডকুমেণ্টছখিনি জমা দিব লাগিব। সেই ডকুমেণ্টছখিনি হৈছে প্ৰথমতে লাগিব ৰেচন কাৰ্ড, দ্বিতীয়তে পান কাৰ্ড, নেক্সট ভোটাৰ কাৰ্ড, তাৰপিছত NRCৰ সময়ত এটা ARN নম্বৰ দিছিলে। ইয়াৰ বিষয়ত মই ভিডিঅ'টোৰ শেষত ক'ম। ARN নম্বৰ কি হয় সেইটো প্ৰয়োজন হ'ব। লগতে জন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে নাবালক হয়, নাবালকৰ যদি আধাৰ বনাব বিচাৰে, আৰু NRCৰ খচৰা তালিকাখনৰ প্ৰয়োজন হ'ব। লগতে পৰিয়ালৰ যদি আন সদস্যৰ আধাৰ কাৰ্ড আছে সেইখন প্ৰয়োজন হ'ব। চৰকাৰে ঘোষণা কৰিছিল কেইদিনমান আগতে যে এইখন ফৰ্মৰ লগত ডকুমেণ্টছবিলাক যদিহে জমা দিয়া হয় তেতিয়াহ'লে চৰকাৰে আধাৰ কাৰ্ডখন বনাই দিব। এতিয়া প্ৰথমতে আপোনালোক এই ফৰ্মখনৰ প্ৰয়োজন হ'ব। এই ফৰ্মখনৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম চেনেলসমূহত জইন কৰিলে বা হোৱাটছআপ চেনেলত জইন কৰিলে পাই যাব। ঠিক আছে, এইখন কেনেদৰে ফিল আপ কৰিব লাগে অলপমান মই তোমালোকক কৈ দিছোঁ। প্ৰথমতে আছে আধাৰ নথকা ব্যক্তিগৰাকীৰ নাম, অৰ্থাৎ যিজন মানুহৰ নামত আধাৰ কাৰ্ড বনাব বিচাৰে তেওঁৰ নামটো দিব লাগিব। তেওঁৰ ঠিকনা বুলি ক'লে ইয়াতে গাঁৱৰ নাম, পোষ্ট অফিচৰ নাম, পিন নাম্বাৰ, এনেকুৱা ধৰণে ডিষ্ট্ৰিক্টখনৰ নাম। তাৰপিছত ব্যক্তিগৰাকীৰ নাম খচৰা NRCত আহিছিল নে, যদি খচৰা NRCত আহিছিলে তেতিয়া ইয়াত আহিছিল বুলি লিখিব লাগিব, আৰু যদি অহা নাই বুলি লিখিব লাগিব। তাৰপিছত আছে ব্যক্তিগৰাকীৰ নাম ফাইনেল LRCত আহিছিল নে, গতিকে আহিছিল নে নাই ইয়াতে আপোনালোকে লিখিব লাগিব। তাৰপিছত আছে ব্যক্তিগৰাকীৰ পৰিয়ালৰ অন্য সদস্যৰ নাম ফাইনেল NRCত আহিছিল নে, অৰ্থাৎ আপোনালোকৰ মা দেউতাৰ বা দাদা বাইদেউহঁতৰ কাৰোবাৰ নাম আহিছিল নে সুধিছে। নেক্সট আছে ব্যক্তিগৰাকীৰ পৰিয়ালৰ অন্য সদস্যৰ আধাৰ আছেনে, যদি আছে আধাৰ নম্বৰ উল্লেখ কৰিব। আপোনালোকৰ পৰিয়ালৰ যদিহে অন্য সদস্যৰ ঘৰৰ অন্য সদস্যৰ যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে তেওঁলোকৰ আধাৰ কাৰ্ডৰ নাম যিটো নাম্বাৰ আছে সেই ডিজিটকেইটা ইয়াতে এণ্টাৰ কৰিব লাগিব, দি দিব লাগিব। ঠিক আছে, তাৰপিছত আছে ভোটাৰ কাৰ্ড নম্বৰ, যদি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব। পান কাৰ্ডৰ নম্বৰটো ইয়াত লাগিব। ARN নাম্বাৰ, এই ARN নাম্বাৰটো কি হয় মই কৈ আছোঁ তোমালোকক। তাৰপিছত আছে ব্যক্তিগৰাকীৰ পূৰ্বৰ আধাৰ এনৰলমেণ্ট নম্বৰ, ইয়াৰ আগৰ যিটো আধাৰ এনৰলমেণ্ট নম্বৰ আছিল ইয়াতে দিব লাগে। আৰু যদি মন্তব্যত কিবা লিখিব বিচাৰে আপোনালোকে স্পেচিফিকেশ্যন ইয়াতে লিখিব পাৰে। ফিল আপ কৰাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াতে nrcassam.nic.in বুলি লিখি চাৰ্চ কৰি দিব। যদিহে বিচাৰি নাপায় কমেণ্ট কৰিব, কমেণ্ট ছেকশ্যনত মই লিংকটো দি দিম। তাত ক্লিক কৰিলে আপোনালোকে এই ৱেবছাইটটো অ'পেন হ'ব। ঠিক আছে, ৱেবছাইটটো তলৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে ক্লিক হিয়াৰ বুলি আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে ক্লিক হিয়াৰত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেধৰণে আহিব, ৰিজাল্ট ফৰ অল NRC এপ্লিকেণ্টছ এজ পাৰ ড্ৰাফ্ট NRC এণ্ড ছাপ্লিমেণ্টাৰী লিষ্ট অফ ইনক্লুজনছ এণ্ড এক্সক্লুজনছ ফাইনেল NRC। ইয়াতে প্ৰথমতে আছে ARN, এণ্টাৰ ইয়ৰ ARN। এতিয়া ARN কি হয় বহুদৰে এইটো নাজানে, ARN নাম্বাৰ কি হয়। যেতিয়া আপোনালোকে NRCৰ বাবে এপ্লাই কৰিছিলে 2014, তেতিয়া আপোনালোকক এখন ফৰ্ম দিছিল। সেই ফৰ্মখনত এটা ARN নাম্বাৰ বুলি আছিল। সেই ARN নাম্বাৰটো আপোনালোকে জানিব লাগিব। সেই ARN নাম্বাৰটো ইয়াতে বহুৱাই দিব লাগিব। ARN নাম্বাৰটো দিয়াৰ পিছত ইয়াতে যিটো কেপচা দেখিবলৈ পাইছে VUMMM4L এইটো লিখিব লাগিব, বা যদি ইয়াত অসুবিধা পায় ৰিফ্ৰেছ কেপচাত ক্লিক কৰিলে এইটো চেঞ্জ হৈ যাব। ঠিক আছে, দিয়াৰ পিছত আপোনালোকে চাৰ্চত ক্লিক কৰি দিব লাগিব। চাৰ্চত ক্লিক কৰাৰ পিছত এনেধৰণে আহিব, আপোনালোকৰ ARN নাম্বাৰটো আহিব, আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম, চাৰ্কলৰ নাম, গাঁওখনৰ নাম, এড্ৰেছটো এনেকুৱা ধৰণে আহিব। ঠিক আছে, তাৰপিছত আপোনালোকে অলপমান তলৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনালোকৰ ঘৰৰ মা দেউতাৰ বা এনেকুৱা ধৰণৰ আন সদস্যৰ নামবোৰ আহিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এনেকুৱা ধৰণে ইয়াতে আহি যাব। এনেধৰণে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ DC অফিচত বা ব্লকত গৈ এইখন জমা দিব। ঠিক আছে, আৰু যদি কিবা অসুবিধা পায় বা সুধিবলগীয়া আছে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।